प्रदेश कांग्रेसर सभापति गौरव गगৈ হব নেকি प्रदेश कांग्रेसर सभापति होवार इच्छा আছে নেকি ৰিপুন বৰাৰ উল্লেখ্য যে গৌৰৱ গগৈ प्रदेश कांग्रेसर सभापति হব বুলি চৰ্চা হৈ থকাৰ সময়ত ভূপেন কুমাৰ বৰাই কেতবোৰ মন্তব্য কৰিছিল ভূপেন কুমাৰ বৰাই কংগ্ৰেছে যি দায়িত্ব দিয়ে সেই দায়িত্বই পালন কৰিব বুলি ভূপেন কুমাৰ বৰাই স্পষ্ট ভাষাত সেই কথা উল্লেখ কৰিছিল সেই সময়তে তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছিল ৰিপুন বৰাই এতিয়া প্ৰশ্ন হৈছে যে ৰিপুন বৰা কংগ্ৰেছত যোগদান কৰিব ইয়াও স্পষ্ট ইয়াও ইতিমধ্যে চূড়ান্ত কিন্তু ৰিপুন বৰাই কংগ্ৰেছত যোগদান কৰাৰ পিছত কংগ্ৰেছৰ গুৰু দায়িত্ব ৰিপুন বৰাই লাভ কৰিবনে ৰিপুন বৰা হৈছে সেই গৰাকী নেতা যি গৰাকী নেতা ৰাজ্যসভাৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত খঙত টিঙিৰি তোলা হৈ কংগ্ৰেছে তেওঁক বিশ্বাসঘাতকতা কৰিছে বুলি ভাবি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল ৰিপুন বৰা হৈছে সেই গৰাকী নেতা যি গৰাকী নেতাই নিজৰ ক্ষমতাৰ বাবে ৰাজ্যসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ সময়খিনিতে তেওঁ একো কথা নাভাবি কংগ্ৰেছৰ কথা চিন্তা নকৰি বিৰোধীৰ কথা চিন্তা নকৰি সেই সময়ত তৃণমূল কংগ্ৰেছলৈ গৈ আৰু লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ ভূমিকা কি আছিল কেও সকলোৱে জানে সেই সময়ছোৱাত ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰিলে পৰৱৰ্তী সময়ত গম পালে যে তৃণমূল কংগ্ৰেছৰ অসমৰ ভেটি শক্তিশালী কোনো কাৰণতে নহয় ৰিপুন বৰাই লগত 50 জন মানুহ কেনেদৰে গোটাব পাৰিব তাক লৈ চিন্তা কৰিবলগীয়া হল নেকি এনেবোৰ বিষয় আহি পৰিছে সেইবাবে ৰিপুন বৰাই কংগ্ৰেছলৈ আহি সভাপতিৰ দায়িত্ব পাব বুলি যদি কোনোবাই চিন্তা কৰিছে তেনেহলে এয়া মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি ক'ব লাগিব কিয়নো ৰিপুন বৰাই সভাপতিটো বাদেই অসম প্ৰদেশ কংগ্ৰেছত যোগদান কৰাৰ পিছত বিধায়কৰ বাবে টিকট বিধানসভা নিৰ্বাচনত টিকট বিধায়কৰ বাবে জয়ী হ'ব পৰাকৈ থকা ক্ষমতা সেই সকলোখিনি ৰিপুন বৰাৰ এই মুহূৰ্তত আছে নে নাই সেই ডাঙৰ প্ৰশ্ন উল্লেখ্য বিষয়টো হৈছে যে এই সকলোবোৰৰ মাজতে ভূপেন কুমাৰ বৰাক যেতিয়া সাংবাদিকে প্ৰশ্ন কৰিছিল ৰিপুন বৰাৰ আগমন সন্দৰ্ভত বা ৰিপুন বৰাৰ কংগ্ৰেছৰ সভাপতি হ'ব নেকি এই সন্দৰ্ভত তেতিয়া ভূপেন কুমাৰ বৰাই কেইবাটাও মন্তব্য কৰিছিল ভূপেন কুমাৰ বৰা যদি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা আঁতৰে তেনেহলে কংগ্ৰেছ ত্যাগ কৰিব নেকি এনেবোৰ বিষয় যি সময়ত চৰ্চালৈ আহে সেই সময়ত এটা কথা ক'ব পাৰি যে ভূপেন কুমাৰ বৰাই সাংগঠনিকভাৱে কংগ্ৰেছক শক্তিশালী কৰিবলৈ দীৰ্ঘদিনৰ পৰা চেষ্টা কৰি আহিছে আৰু বহু ক্ষেত্ৰত ভূপেন কুমাৰ বৰা সফল হৈছে ইফালে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হলেও সাংগঠনিকভাৱে কংগ্ৰেছ দলটো যে শক্তিশালী হ'ব সেয়াও ভূপেন কুমাৰ বৰাই ভালদৰে অনুভৱ কৰে আৰু কংগ্ৰেছত বিদ্ৰোহ নাথাকে বুলি ইতিমধ্যে ভূপেন কুমাৰ বৰাই স্পষ্ট কৰিছে কিন্তু ৰিপুন বৰাই যে কংগ্ৰেছত আগমন ঘটিলেও সভাপতিৰ দায়িত্ব নাপায় সেয়া স্পষ্ট ভূপেন কুমাৰ বৰাই আজি কি কৈছিল শুনাব বিচাৰিছো ৰিপুন বৰা ডাঙৰীয়াই জইন কৰা সম্পৰ্কত গোটেই সিদ্ধান্তটো এআইচিচিয়ে ল'ব পাৰিব আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা তেখেতে আহিলে আমি একো বেয়া নাপাওঁ আৰু তেখেতে জইন কৰিব নে নকৰে বা ল'ব নে নলয় সেইটো সিদ্ধান্ত অন্য ক্ষেত্ৰত মই ল'ব পাৰোঁ কিন্তু ৰিপুন বৰা ডাঙৰীয়াৰ ক্ষেত্ৰত এআইচিচিয়ে ল'ব লাগিব কাৰণ আমাৰ দলৰ ৰাজ্যিক পৰ্যায়ৰ একেবাৰে হায়েষ্ট পোষ্টটোত তেখেতে আছিল গতিকে সেইকাৰণে তেখেতক দিয়া দলত পুনৰ অংশগ্ৰহণৰ ক্ষেত্ৰত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে যি সিদ্ধান্ত ল'ব এইটো আমি মানি ল'ম কিন্তু যেতিয়া আলোচনা হ'ব তেতিয়া আমি তৃণমূলকো সুধিম এতিয়ালৈকেতো বিষয়টো আলোচনা হোৱা নাই যেতিয়া এআইচিচিয়ে মোক ক'ব তেতিয়া মই তৃণমূলক সুধি ল'ম জিলা ব্লকক সুধি ল'ম আৰু এই চৰাইদেউ মিটিংখন 8 তাৰিখে চৰাইদেউত আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আমাৰ প্ৰদেশ কংগ্ৰেছৰ সকলো বিষয়ববীয়া সাংসদ প্ৰাক্তন সাংসদ বিধায়ক প্ৰাক্তন মন্ত্ৰী আমাৰ ফ্ৰণ্টেল হেড চেল ডিপাৰ্টমেণ্টৰ চেয়াৰমেন এপিচিচি মেম্বাৰ এক্সিকিউটিভ মেম্বাৰ আমাৰ মুখপাত্ৰসকল প্ৰায় 400 গোটেই ৰাজ্যৰে চৰাইদেউত অংশগ্ৰহণ কৰিব প্ৰস্তুতি চলি আছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া ৰিচিপশ্যন কমিটিৰ চেয়াৰমেন আমাৰ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ ডাঙৰীয়া ৰিচিপশ্যন কমিটিৰ সাধাৰণ সম্পাদক স্থানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া ৰিচিপশ্যন কমিটিৰ উপদেষ্টা আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাক আমি তাত বহি ল'বলৈ কৈছোঁ আৰু সভাখনত আমাৰ নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়া দুগৰাকী এআইচিচি ছেক্ৰেটাৰী
পৃথিৱীৰাজ সাথে ডাঙৰীয়া, জিতেন্দ্ৰ বাঘেল ডাঙৰীয়া তেওঁলোকেও যোগদান কৰিব। আৰু আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সেই সভাখনত গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছোঁ। প্ৰস্তাৱখিনি আমি প্ৰদেশ কংগ্ৰেছে যুগুতাই ৰাখিছোঁ। সভাত আলোচনাৰ পিছত চূড়ান্ত হ'ব। কিবা সংশোধন বা সংযোজনৰ মাজেদি আমি কিছু গুৰুত্বপূৰ্ণ ভৱিষ্যতৰ দিশত দল পৰিচালনাৰ ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, চৰকাৰৰ মুখামুখি ক্ষেত্ৰত আমি কিছু প্ৰস্তাৱ ল'বলৈ গৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900।